হেল্ল' গাইছ APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ দিব নহয় যদি দিব ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোৱা হওক ঠিক আছেনে কেইটামান আজি আমি ষ্টাৰ্ট কৰিছোঁ ছিৰিজটো আমি প্ৰায় 200-300 মান কুৱেশ্যন কৰিবলৈ চাম মই ভাবোঁ এইখিনিৰ ভিতৰত আপোনালোকে এক্সামত সহায় কৰিব এইখিনি কুৱেশ্যনে আপোনালোকক এনেকুৱা কুৱেশ্যন আহিব ঠিক আছে আৰু এইখিনি যি টি কুৱেশ্যন নহয় এইখিনি আমি অফিচিয়েল ৱেবছাইটৰ কিছুমান ডকুমেণ্টছৰ পৰা পোৱা কুৱেশ্যনছ ঠিক আছে So আমি question wise discuss কৰি যাম so first question near a pedestrian crossing when the pedestrians are waiting to cross the road you should এটা গম পায় এইবিলাক কিছুমান বস্তু বেছিক হয় তথাপিও আমি কুৱেশ্যন ফৰ্মেটত দিছোঁ যাতে আপোনালোকৰ চকুৰ এক প্ৰকাৰ মানে মনত বহি যায় পেডেষ্ট্ৰিয়ান গম পাইছে নহয় যেতিয়া মানুহ খোজকাঢ়ি গৈ থাকিব when the pedestrians crossing এই জেব্ৰা লাইনটোতে আছে জেব্ৰা লাইন দেখিছেনে যেতিয়া মানুহ গৈ থাকে ক্ৰছ কৰি the pedestrians are waiting to cross the road যেতিয়া ৰৈ থাকে you should কি কৰিব লাগে sound horn and proceed মানে হৰ্ণ বজাব আৰু গুচি যাব শ্ল' ডাউন গাড়ীখন শ্ল' কৰিব আৰু চাউণ্ড হৰ্ণ এণ্ড পাছ মানে গাড়ীখন শ্ল' কৰিব হৰ্ণ কৰিব আৰু গুচি যাব নে কি কৰিব নে ষ্টপ দ্য ভেহিকেল এণ্ড ৱেইট টিল দ্য পেডেষ্ট্ৰিয়ানছ আৰ ক্ৰছ দ্য ৰোড এণ্ড দেন প্ৰচিড কি কৰিব ষ্টপ দ্য ভেহিকেল গাড়ীখন ৰখাব আৰু যেতিয়ালৈকে পেডেষ্ট্ৰিয়ানজন নাইবা খোজকঢ়া মানুহজন গুচি নাযায় তেতিয়ালৈকে ৰ'ব অভিয়াছলি চি হ'ব ঠিক আছেনে নেক্সট কুৱেশ্যন দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্টছ এইটো কি চাইন হয় এইটো কি হয় ষ্টপ নে ন' পাৰ্কিং নে হস্পিটেল এহেড এইটো ষ্টপ হয় ঠিক আছে ষ্টপ আৰু ইয়াত কেইটা ডায়েগনেল আছে চাবচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা এইটো কেতিয়াবা সুধিব পাৰে ষ্টপ চাইনত কেইটা ডায়েগনেল মানে গম পাইছেনে মই ডায়েগনেলছ ক'লোঁ 8টা ছাইড থাকে সেইকাৰণে কি বুলি কয় অক্টাগনেল এইটো এটা অক্টাগনেল ষ্ট্ৰাকচাৰ ষ্টপ ষ্টপ লিখি থোৱা থাকে এইটো বগাই লিখে ষ্টপ ঠিক আছে ষ্টপ চাইন হয় নেক্সট কুৱেশ্যন ইউ আৰ এপ্ৰ'চিং এ নেৰ' ব্ৰিজ another vehicle is about to enter the bridge from opposite side you should okay আপুনি কি কৰিব you are approaching a narrow bridge আপুনি এখন ঠেক এখন দলঙৰ ফালে আগবাঢ়ি গৈছে another vehicle is about to enter the bridge from opposite side ধৰি লওক এখন ব্ৰিজ আছে এখন ব্ৰিজ আছে ঠিক আছে আৰু নেৰ' ব্ৰিজৰ চিম্বলটো মই ইয়াত আঁকি দিছোঁ ঠিক আছেনে এইটো নেৰ' ব্ৰিজৰ চিম্বল হয় কেলে নেৰ' ব্ৰিজ এইটো ডাঙৰ ৰোড দেখিছেনে আপুনি এইফালৰ পৰা গৈ আছে এইটো ডাঙৰ ৰোড ইফালৰ পৰা আহি আছে এইটো ডাঙৰ ৰোড এইটো নেৰ' ব্ৰিজ আপুনি আগত নেৰ' ব্ৰিজ পাই যাব এই চিম্বলটো কেতিয়াবা যদি আপোনালোকক এনেকৈ দিয়ে ঠিক আছে এনেকৈ দিয়ে এইটো কি হ'ব মাজৰ এখন নেৰ' ব্ৰিজ হয় নেৰ' ব্ৰিজ এখন মানে ঠেক দলং এখন ধৰি লওক এতিয়া কুৱেশ্যনটো কি সুধিছে এইফালৰ পৰা এখন গাড়ী আহিছে এইফালৰ পৰা এখন গাড়ী আহিছে আপোনাৰ ফালে আহি আছে ঠিক আছে আপুনি কি কৰিব এতিয়া ইনক্ৰিজ দ্য স্পীড এণ্ড ট্ৰাই টু ক্ৰছ দ্য ব্ৰিজ এজ ফাষ্ট এজ পচিবল ধৰি লওক এইটো আপুনি কি কৰিব ই আহি আছে বুলি ই যোৱাৰ আগতে আপুনি পটককৈ বুমকৈ গৈ পাৰ হৈ যাম বুলি ভাবিছে সেইটো কৰিব নেকি সেইটোতো নকৰে সেইটো কৰিলে ভুল হ'ব সেইটো কাৰণে প্ৰথম অপশ্যন নহ'ব পুট অন দ্য হেডলাইট এণ্ড পাছ দ্য ব্ৰিজ অ'কে হেডলাইট অন কৰি পাছ দ্য ব্ৰিজ কৰিব জানো নকৰে সেইটো ভুল হয় ৱেইট টিল দ্য আদাৰ ভেহিকেল ক্ৰছেছ দ্য ব্ৰিজ এণ্ড দেন প্ৰচিড যদি সেইখন ভেহিকেলে আপুনি গম পায় যে সেইখন ভেহিকেলত মানে স্পীড আহি আছে আপুনি ৰৈ দিব অকণমান আৰু মানে সেইখন মানে আপোনাৰ পাৰ হৈ যোৱালৈ ৰৈ দিব ঠিক আছেনে এইটো হ'ব অপশ্যন চি কাৰেক্ট আপোনালোকে সৰুতে পাইছিলে নে এই ছাগলীকেইটা যে দুটামান মূৰ্খ ছাগলীতে পানীত পৰি যায় আৰু দুটা বুদ্ধিয়ক ছাগলী মানে মিলাই মেলি পাছ হৈ যায় দুটা ঠিক আছেনে তাৰ লগত কম্পেয়াৰ কৰি চাব পাৰে হয়নে এইটো কি চাইন হয় বাৰু কওকচোন এইটো কি চাইন এই লেফ্টলৈ এনেকৈ আছে এইটো কিপ লেফ্ট হয়নে কিপ লেফ্ট হয় কিন্তু কিপ লেফ্ট হয়নে এইটো চাব দেয়াৰ ইজ ন' ৰুট টু দ্য লেফ্ট মানে বাওঁহাতে কোনো ৰাস্তা নাই এইটো বুজাইছেনে নে কম্পালচৰি টাৰ্ণ লেফ্ট এইটো কম্পালচৰি টাৰ্ণ লেফ্ট ৰাইট কম্পালচৰি এই যিবিলাক ৰাইট মানে চাৰ্কুলাৰ যিবিলাক চাইন হয় সেইবিলাক কম্পালচৰি চাইন হয় কম্পালচৰি চাইন ঠিক আছেনে সেইবিলাকক ৰেগুলেটৰী চাইন বুলি কোৱা হয় ৰেগুলেটৰী চাইন মানে এইবিলাক চাইন কিয় দিয়া হয় গম পায় অকল আপোনাৰ সুৰক্ষাৰ কাৰণে দিয়া নহয় বাকীবিলাক মানুহৰ সুৰক্ষাৰ কাৰণেও দিয়া হয় সেইকাৰণে কম্পালচৰি চাইন কম্পালচৰি টাৰ্ণ লেফ্ট সেইফালে যাবই লাগিব আপুনি দেখিছে কম্পালচৰি টাৰ্ণ লেফ্ট কিন্তু যিবিলাক আপোনালোকৰ ট্ৰায়েংগলত দিব ট্ৰায়েংগল শেপত যিবিলাক আপোনালোকৰ হেৰি থাকিব ধৰি লওক এইটো ট্ৰায়েংগল শেপত দেখিছে নহয় এনেকুৱা বৰ্ডবিলাক দেখে নহয় এই ট্ৰায়েংগল শেপবিলাক আপোনালোকৰ হেৰি হয় এইবিলাক ইনফৰ্মেটিভ হয় ঠিক আছেনে এইবিলাক ইনফৰ্মেটিভ হয় মানে ধৰি লওক এনেকৈ আছে ৰাইট চাইডলৈ যাব পাৰে আপুনি ঠিক আছেনে এনেকুৱা এডাল আছে ঠিক আছে এইবিলাক ইনফৰ্মেটিভ হয় মই এবাৰ চেক কৰি দিম এইটো ইনফৰ্মেটিভ বুলি কয় নে কি বাৰু কিন্তু এইটো মনত ৰাখিব এইবিলাক কম্পালচৰি হয় ঠিক আছে এইটো চাই দিম মই এবাৰ Question 5. When a vehicle is involved in an accident causing injury to a person, কি কৈছে? When a vehicle is involved in an accident, যেতিয়া এটা মানে এখন vehicle
এটা এক্সিডেণ্টত জড়িত হৈ থাকে, কজিং ইঞ্জুৰি টু এ পাৰ্চন, কাৰোবাক খুন্দিয়াই দিলে আৰু মানুহজনে দুখ পাই গ'ল, তেতিয়া অপশ্যন 3টা দিছে। কি হ'ব? টেক দ্য ভেহিকেল টু দ্য নিয়েৰেষ্ট, তেতিয়া আপুনি কি কৰিব মানে? টেক দ্য ভেহিকেল টু দ্য নিয়েৰেষ্ট পুলিচ ষ্টেচন এণ্ড ৰিপৰ্ট দ্য এক্সিডেণ্ট। আপুনি কি কৰিব? ওচৰৰ পুলিচ ষ্টেচনলৈ গৈ ৰিপৰ্ট লিখাব, নে ষ্টপ দ্য ভেহিকেল এণ্ড ৰিপৰ্ট টু দ্য পুলিচ ষ্টেচন, গাড়ীখন ৰখাব আৰু পুলিচ ষ্টেচনৰ ৰিপৰ্ট দিব, নে কি কৈছে? টেক অল ৰিজনেবল ষ্টেপছ টু চিকিউৰ মেডিকেল এটেনশ্যন টু দ্য ইনজিয়ৰ্ড এণ্ড ৰিপৰ্ট টু দ্য নিয়েৰেষ্ট পুলিচ ষ্টেচন উইদিন 24 hours। দেখিছেনে? সদায় বস্তু এটা মন কৰিব, যিটো এথিকেল হয় সেই বস্তুটো শুদ্ধ হয়, হয়নে? আপোনালোকৰ এক্সিডেণ্টটো হ'লে কি হ'ব? ৰিজনেবল ষ্টেপছ লোৱাটো বেছি ইম্পৰ্টেণ্ট হয়, আৰু মেডিকেল এটেনশ্যন দিয়া বা মেডিকেল ৰেছপন্স লোৱা বেছি ইম্পৰ্টেণ্ট হয়। মানুহ এজন ৰাস্তাত পৰি আছে, কোনোবা মূৰটো ফাটি, আপুনি গৈ পুলিচত কমপ্লেইন দিবলৈ দৌৰিছে, এইটো জানো ভাল কথা হ'ব? চ' অপশ্যন চি উড বি কাৰেক্ট হিয়াৰ, ৰাইট? চ' টেক অল ৰিজনেবল ষ্টেপছ হ'ব, ভাল। আমি যিবিলাক ৰিজনেবল ষ্টেপছ আছে আপুনি সেইবিলাক ল'ব, আৰু 24 ঘণ্টাৰ ভিতৰত উইদিন 24 hours আপোনালোকে ওচৰৰ পুলিচ ষ্টেচনত মানে দাখিল কৰিব এনেকুৱা ধৰণৰ, যে আমাৰ এক্সিডেণ্ট এটা হৈছে, এনেকুৱা ধৰণৰ মানুহ এজনে দুখ পাইছে, ঠিক আছে? সেই 24 hours মানে এদিনৰ ভিতৰত কৰিব লাগে, সেইটো মনত ৰাখিব। অ'কে, দ্য ফলোয়িং চাইন, এইটো দেখিছেনে? এইটো এটা ইনভাৰ্চ বা ৰিভাৰ্চ ট্ৰাইংগল এটা হয়, এইটো কি বুজায়? এইটো গিভ ৱে বুজায়, ঠিক আছে? গিভ ৱে। মই কুৱেশ্যনবিলাক স্পীড ডিছকাছ কৰিছোঁ, কাৰণ পৰীক্ষা পাইছেহি, এতিয়া আপোনালোকৰ বহুত বেছিক কনচেপচুৱেলি পঢ়ি থাকিবলৈ সময় নাই। চ' মেক্সিমাম আমি কুৱেশ্যন ডিছকাছ কৰিম, যাতে আপোনালোকৰ সুবিধা হয় এক্সামত অপশ্যন এলিমিনেট কৰিবলৈ, অপশ্যন বুজিবলৈ, কেতিয়াবা এলিমিনেট কৰিবলৈ সুবিধা হ'ব, ঠিক আছে? চ' অন এ ৰুট ডেজিগনেটেড এজ ওৱান ৱে, কোনটো শুদ্ধ হয়? পাৰ্কিং ইজ প্ৰহিবিটেড, অভাৰটেকিং ইজ প্ৰহিবিটেড, শুড নট ড্ৰাইভ ইন ৰিভাৰ্ছ গিয়াৰ, ঠিক আছে? এতিয়া অকল এফালেহে গাড়ী যাব পাৰি, ওৱান ৱে। এইফালে গাড়ী গৈ আছে, এইফালে গাড়ী গৈ আছে, এইফালে গাড়ী ধুমধাম গাড়ী গৈ আছে, ঠিক আছে নে? চব আগলৈ গৈ আছে। পাৰ্কিং ইজ প্ৰহিবিটেড, এইটো শুদ্ধ আৰু ভুল যেন লগা নাই, আপোনালোকৰ ভাবিব পাৰে পাৰ্কিং ইজ প্ৰহিবিটেড। অভাৰটেকিং ইজ প্ৰহিবিটেড, শুড নট ড্ৰাইভ ইন ৰিভাৰ্ছ গিয়াৰ। আপোনালোকে ভাবি চাওকচোন কনচেপচুৱেলি বা লজিকেলি কি হ'ব পাৰে? চব যদি এনেকৈ গাড়ী গৈ আছে, আপোনালোকে ধৰি লওক চব আগলৈ গৈ আছে, আপোনালোকে ৰিভাৰ্ছ গিয়াৰ কৰি পাছলৈ চলাই দিলে, গাড়ীখন ধৰিবা পাছলৈ চলাই দিলে কি হ'ব? এই পাছফালৰ পৰা গৈ থকা গাড়ীখনে কি কৰিব? এইখন খুন্দা মাৰি নিদিব জানো? চ' এইটো মানে হেৰি হ'ব, শুড নট ড্ৰাইভ ইন ৰিভাৰ্ছ গিয়াৰ। চ' ওৱান ৱেত আপোনালোকে ৰিভাৰ্ছ গিয়াৰত বেক কৰি গাড়ী চলাব নোৱাৰে, ঠিক আছে? অপশ্যন চি ইজ কাৰেক্ট। দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্টছ, এই চাইনটোৱে কি বুজায়? এফালে কাটি থোৱা আছে আৰু এফালে গৈ থকা বুজাইছে, ঠিক আছেনে? এইটো কি বুজাইছে? এইটো ওৱান ৱে বুজায়। অপশ্যন বি কাৰেক্ট, মানে এফালে যাব পাৰি, এফালে বন্ধ কৰি থোৱা আছে, এইটো ওৱান ৱে হয়। ইউ কেন অভাৰটেক এ ভেহিকেল ইন ফ্ৰণ্ট, অ'কে, ইউ কেন অভাৰটেক এ ভেহিকেল ইন ফ্ৰণ্ট। আপোনাৰ ৰাস্তা এটা আছে, এইখন গাড়ী এখন গৈ আছে, আগত, আপুনি এইখন গৈ আছে, ঠিক আছে? আপুনি কেতিয়া অভাৰটেক কৰিব পাৰি সুধিছে। চ' থ্ৰু দ্য ৰাইট ছাইড অফ দ্য ভেহিকেল, থ্ৰু দ্য লেফ্ট ছাইড ইফ দ্য ৰুট ইজ ৱাইড। সদায় মনত ৰাখিব, কোনফালে অভাৰটেক কৰা হয়? ৰাইট ছাইডেদি। অপশ্যন এ কাৰেক্ট, দেখিছে? অপশ্যন এ কাৰেক্ট, সোঁফালেদি অভাৰটেক কৰা হয়। আপুনি এনেকৈ গৈ এনেকৈ অভাৰটেক কৰিব, ঠিক আছে? দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্টছ, এই চাইনটোৱে কি বুজায়? ৰাইট টাৰ্ণ প্ৰহিবিটেড, শাৰ্প কাৰ্ভ টু দ্য ৰাইট এণ্ড ইউ টাৰ্ণ প্ৰহিবিটেড। এইটো কি? চিম্বলটো কি আছে? ইউ। চ' ইউ টাৰ্ণ প্ৰহিবিটেড, ইউ টাৰ্ণটো কাটি থোৱা আছে, চ' ইউ টাৰ্ণ প্ৰহিবিটেড। ইউ টাৰ্ণ ল'ব নোৱাৰে আপোনালোকে। যেতিয়া আমি কিছুমান ইয়াৰ পিছৰ কুৱেশ্যনত আমি ডিছকাছ কৰিম আমাৰ ৰাস্তাত থকা কিছুমান লাইন, অ'কে, আপোনাৰ লাইন কিছুমান দেখিছে, মই ইয়াত ৰঙাৰে আঁকিছোঁ বাৰু। এইবিলাক কিছুমান ব্ৰকেন হোৱাইট লাইন আহে, ব্ৰকেন হোৱাইট লাইনছ, ঠিক আছে? এনেকুৱা ৰাস্তাবিলাক দেখে আপোনালোকে, জেনেৰেলি আটাইতকৈ বেছিটো এইটোৱে ইউজ হয়, ঠিক আছে? কিছুমান ৰাস্তাত কি আহে? কণ্টিনিউৱাছ হোৱাইট লাইন আহে, দিছ ইজ কণ্টিনিউৱাছ হোৱাইট লাইন, দিছ ইজ ব্ৰকেন হোৱাইট লাইন। ক'ৰবাত আহে কণ্টিনিউৱাছ য়েল্ল' লাইন আহে, ব্ৰকেন য়েল্ল' লাইন আহে, ডাবল লাইন আহে, ডাবল য়েল্ল' লাইন আহে, সেইবিলাক আমি পঢ়িম পিছৰ ভিডিঅ'ত, ঠিক আছে? দ্য ফলোয়িং চাইন, এই চাইনটোৱে কি বুজাব? ইউ টাৰ্ণ প্ৰহিবিটেড, মানে ইউ টাৰ্ণ ল'ব নোৱাৰে, ঠিক আছেনে? এই মানে এনেকুৱা ধৰণৰ, এই কণ্টিনিউৱাছ হোৱাইট লাইন দেখিছে? কণ্টিনিউৱাছ হোৱাইট লাইন, CWL বুলি লিখিছোঁ, মানে এনেকৈ য'ত বগা আছে তাত কণ্টিনিউৱাছ মাৰি থোৱা থাকে, সেইবিলাক জেগাত আপোনালোকে ইউ টাৰ্ণ ল'ব নোৱাৰে, মানে প্ৰহিবিটেড হয় ইউ টাৰ্ণ, অ'কে? ইউ টাৰ্ণ প্ৰহিবিটেডৰ চিম্বলটো এইটো। So when a vehicle approaches an unguarded railway level crossing, before crossing it, the driver shall, okay? So unguarded railway level crossing, আচলতে মই ইয়াত এটা চিম্বল আপোনালোকক এড কৰি দিব পাৰিলোহেঁতেন। আনগাৰ্ডেড ৰেলৱেজ লেভেল ক্ৰছিং কোনটো হয় মই নেক্সট ভিডিঅ'ত এড কৰিম আপোনালোকৰ। ইয়াত এটা চিম্বল আছে, চিম্বলটো এক্সামত সুধিব পাৰে। আনগাৰ্ডেড ৰেলৱে লেভেল ক্ৰছিং, অ'কে? চ' ৰেলৱে লেভেল ক্ৰছিঙত কি হয় আপোনালোকৰ? ছাপ'জ এইটো ৰেলৱে ট্ৰেক, এইফালে ৰেল যাব যেনিবা দেই, এইফালে ৰেল যাব, এইফালে ড্ৰাইভাৰ বহি আছে, এইফালে ৰেল যাব, আৰু এইফালে আপোনালোকৰ ৰাস্তাটো পাৰ হৈ গৈছে, ঠিক আছে? এইবিলাক ৰেল ট্ৰেক, এইটো ৰেল ট্ৰেক দেই, এইটো ৰেল ট্ৰেক, আৰু এইটো ওপৰফালে যোৱা ৰাস্তাটো, এইটো ৰাস্তাটো, অ'কে? এতিয়া কি কৰে? এইখিনিতে আপোনালোকে দেখিছে, এইখিনিতে আপোনালোকৰ ষ্টেচনটো থাকে, ষ্টেচন মানে যিজন মানুহ বহি থাকে কণ্ট্ৰল কৰে, ঠিক আছেনে? তেওঁ এনেকুৱা এটা পেলাই দিয়ে নাই গাড়ী ৰখাবলৈ, এনেকুৱা এটা পেলাই দিয়ে যাতে আপোনালোকে এইফালে গৈ মানে কি কৰে? এইফালে যাব নোৱাৰে, ঠিক আছে? কিন্তু যদি এইটোতো গাৰ্ডেড হয়,
গাৰ্ডেড ৰেলৱে লেভেল ক্ৰছিং RLC দেখিছোঁ দেই গাৰ্ডেড এইটোত গাৰ্ড আছে এডাল গাৰ্ড আছে কিন্তু যদি আনগাৰ্ডেড হয় ঠিক আছেনে আনগাৰ্ডেড হয় এডাল নাথাকে কিছুমান জেগাতো নাথাকে তেতিয়া কি হ'ব আপুনি ক্ৰছ কৰাৰ আগতে কি চাব লাগিব সেইটো সুধিছে চ' ষ্টপ দ্য ভেহিকল অন দ্য লেফ্ট ছাইড অফ দ্য ৰোড মানে গাড়ীখন বাওঁফালে ৰখাব গেট ডাউন ফ্ৰম দ্য ভেহিকল গো টু দ্য ৰেলৱে ট্ৰেক এণ্ড এনচিয়ৰ ডেট নো ট্ৰেইন অৰ ট্ৰলি ইজ কামিং ফ্ৰম আদাৰ ছাইড এইটো অপশ্যন 1 চাউণ্ড হৰ্ণ এণ্ড ক্ৰছ দ্য ট্ৰেক এজ ফাষ্ট এজ পচিবল আপুনি হৰ্ণ বজাব পটককৈ গুচি যাব এইটো লজিকেলি ভুল যেন লাগিছে আৰু ৱেইট টিল দ্য ট্ৰেইন পাছেছ ঠিক আছেনে আৰু ট্ৰেইনখন যোৱালে ৰৈ থাকিব এতিয়া যোৱালে ৰৈ থাকিব ট্ৰেইনৰ কথা একো গম নাপালে আপুনি যোৱালে ৰৈ থকাটো মূৰ্খামি হ'ব এইটো নহয় অপশ্যন চ' অপশ্যন এ কাৰেক্ট হ'ব ঠিক আছে কি কৈছে বাওঁফালে গাড়ীখন ৰখাব নামিব গাড়ীৰ পৰা অলপ চাব ইফালে ট্ৰেইন আহিছে নাই তাৰপিছত পাৰ হৈ গুচি যাব ঠিক আছেনে অপশ্যন এ কাৰেক্ট দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্টছ এইটো কি হয় এইটো অথনি কৈছিলোঁ এনেকৈ আঁকি থোৱা থাকে গম পায় ৰাস্তাত এইফালে পাৰ হৈ যায় পেডেষ্ট্ৰিয়ান ক্ৰছিং ঠিক আছেনে অপশ্যন এ পেডেষ্ট্ৰিয়ান ক্ৰছিং আৰু এই ভিডিঅ'টো আপোনালোকৰ অকল মানে এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলিয়ে নহয় আপোনালোকে লাইচেন্সৰ আপোনালোকে হেৰি RC চৰি RC হেল্ল' চ' আপোনালোকে এই ভিডিঅ'টো কিহত আপোনালোকৰ সহায় হ'ব আপোনালোকে ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষা দিওঁতে ঠিক আছে লাৰ্ণাৰৰ কাৰণে যেতিয়া লাৰ্ণাৰ লাইচেন্সৰ কাৰণে যেতিয়া আপোনালোকে পৰীক্ষা দিব লাৰ্ণাৰ কাৰণে তেতিয়া সহায় হ'ব এইবিলাক চিম্বল সুধি থাকে এইটো কি পেডেষ্ট্ৰিয়ান ক্ৰছিং মানে মানুহজন পাৰ হৈ গৈছে পেডেষ্ট্ৰিয়ান ক্ৰছিং ঠিক আছে অপশ্যন এ কাৰেক্ট চ' হাউ কেন ইউ ডিষ্টিংগুইছ এ ট্ৰেন্সপৰ্ট ভেহিকল আপোনালোকে কেনেকৈ চিটি পাব কোনখন ট্ৰেন্সপৰ্ট ভেহিকল বাই লুকিং এটা টায়াৰ চাইজটো চাই বাই কালাৰ অফ দ্য ভেহিকল গাড়ীখনৰ ৰং চাই বাই লুকিং এটা নাম্বাৰ প্লেট অফ দ্য ভেহিকল চ' ইয়াৰ লজিকেল অপশ্যন কোনটো চি অ'কে আপোনালোকে নাম্বাৰ প্লেটটো চাই গম পাব কোনখন ট্ৰেন্সপৰ্ট ভেহিকল দ্য ফলোয়িং চাইন ৰিপ্ৰেজেণ্টছ এই চাইনটোৱে কি বুজায় চ' পি মানে মনত ৰাখিব পি মানে পাৰ্কিং পি মানে হ'ল পাৰ্কিং সেইটোতো বুজিবই পি মানে পাৰ্কিং হয় তাৰপিছত এইফালে দিছে চ' কিপ ৰাইট ছাইড পাৰ্কিং অন দ্য ৰাইট এলাউড এণ্ড কম্পালচৰি টাৰ্ণ ৰাইট চ' এতিয়া কি হ'ব পাৰ্কিং হয় যেতিয়া পাৰ্কিং অন দ্য ৰাইট এলাউড সোঁফালে পাৰ্কিং কৰা এলাউড আছে পাৰিব মানে সোঁফালে পাৰ্কিং কৰিব পাৰিব ঠিক আছে চ' 15 নম্বৰ কুৱেশ্যন চ' লাষ্ট কুৱেশ্যন অফ দ্য ডে ভেলিডিটি অফ লাৰ্ণাৰ লাইচেন্স অ'কে লাৰ্ণাৰৰ লাইচেন্স কিমান দিন থাকে লাৰ্ণাৰ লাইচেন্সখন আপোনালোকে আজিকালি ডিজিটেলি কৰিব পাৰে গম পাইছেনে পৰিবহণ পৰ্টেল বাহন পৰ্টেল এইবিলাকত ঠিক আছে চ' তাৰ লাৰ্ণাৰৰ লাইচেন্সটো কিমান দিনৰ কাৰণে ভেলিড থাকে 6 মাহৰ কাৰণে 6 মান্থছ ঠিক আছেনে কেতিয়াবা অপশ্যন আপোনালোকক কনফিউজ কৰিবলৈ যি দিব পাৰে ঠিক আছেনে টিল দ্য ড্ৰাইভিং লাইচেন্স ইজ অবটেইন তেতিয়ালৈকে ড্ৰাইভিং লাইচেন্সখন নাপায় আপোনালোকে তেতিয়ালৈকে 30 দিন সেইবোৰ দিব পাৰে কিন্তু 6 মাহ ইজ দ্য কাৰেক্ট এনচাৰ হিয়াৰ অ'কে চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম আমি বহুত কুৱেশ্যন ডিছকাছ কৰিম বহুত বেছি বাই বাই